এই স্কেটিঙৰ যিটো খেল অসমলৈ কিমান দিন হ'ল আৰু কেতিয়াৰ পৰা আহিছে? প্ৰথমে আপোনাৰ স্কেটিং আকৌ কিবা শিকিব লাগে ধৰি লওক আপোনালোকে যিটো একচুৱেলি আপোনাৰ কি হয় আগতে মই এজন প্লেয়াৰে আছিলোঁ এতিয়াও আছে বহুত ফাষ্টেষ্ট গেম হৈ গ'লটো আপোনাৰ স্কেট পিন্ধি লগতে বাস্কেটবল ড্ৰিবলিং কৰি আপোনাৰ গ'ল মাৰা এইটো এটা বহুত ফাষ্ট খেলা আৰু স্কেটযোৰ পিন্ধি আপোনাৰ ইজনে এজনক অভাৰটেক কৰা এইটো একচুৱেলি বৰ ইজি কথা নহয় প্ৰথম আপোনাৰ স্কেটযোৰ বেলেঞ্চ লয় কিমান টান আৰু বেলেঞ্চ হোৱাৰ পিছত বাচ্চাটোৱে কিমানখিনি কষ্ট কৰিব লাগে স্পীডটো বঢ়াব লাগে এতিয়া প্ৰথম অৱস্থাত স্কেটযোৰ পিন্ধি আপোনাৰ কেতিয়াও স্পীড নাহে ষ্টেণ্ডাৰ্ড গেম হয় আপুনি য'ত স্কেটযোৰ চলাবলৈ আপুনি প্ৰথম পকা জেগা ভাল লাগিব আপুনি মাটিটোৰ ভিতৰত ক'ব নোৱাৰে স্কেটিংযোৰ তাৰ পকা গ্ৰাউণ্ড ভাল জেগা এটা লাগিব পকা তাৰপিছত আপুনি ৰাস্তাটো ভাল লাগিব মইতো আপোনাৰ প্ৰথম 2000 পৰা ষ্টাৰ্টিং কৰি এতিয়ালৈ বৰ্তমান মই অসমত 26খন নেশ্যনেল খেলিছোঁ অসমৰ হয় আপোনাৰ তোমাৰ হ'লে কিমান কষ্ট হয় তুমি যে এৱাৰ্ড পাই আহিলা তেতিয়া কি মোৰ পাপাই অকল কান্দিয়ে আছে সকলোকে সুধিছে মই আৰু আগলৈ কি কৰিবা বুলি তেতিয়া মই ইণ্ডিয়ান টিমৰ পৰা আজি সমন্বয় ঘৰত বহি থাকিলে জানো আমি চিনি পালোঁ হয় সমন্বয় কোন হয় আজি সেই ঘৰৰ পৰা ওলাই আহি আজি গ্ৰাউণ্ডত নামিছে স্কেটিংটো জইন কৰিছে তো আমি তেতিয়া গম পাইছোঁ সমন্বয় কি হয় আৰু অপেন ৰেংকিং স্পীড স্কেটিং চেম্পিয়নশ্বিপ 2035ত তাত মই অংশগ্ৰহণ কৰিছোঁ সোণৰ পদক আৰু 2টা ৰূপৰ পদক পাবলৈ সক্ষম হৈছোঁ নমস্কাৰ দিশ বৰুৱা মুক্ত আড্ডাৰ আজি অন্য এটা খণ্ডলৈ আপোনাক সকলোকে স্বাগতম জনালোঁ আজি আমি মুক্ত আড্ডাত এক অন্য ধৰণৰ এক আলোচনাত মিলিত হ'ম তথা অন্য ধৰণে এক আড্ডা মৰাৰ ব্যৱস্থা কৰিছোঁ আমি আজি দুজন অতিথিক নিমন্ত্ৰণ কৰিছোঁ এজন খুব সৰু ল'ৰা আৰু এজন জ্যেষ্ঠ আমাৰ সমানে বয়সৰ হ'ব এওঁলোক দুইজন স্কেটাৰ স্কেটিং খেলি দুইজনে নিজা নিজা পৰিচয় সমাজত দিবলৈ সক্ষম হৈছে ইয়াৰে এজন হ'ল শিক্ষক ট্ৰেইনাৰ আৰু এজন হ'ল ছাত্ৰ স্কেটিং খেলটোৰ বিষয়ে বৰ্তমানৰ অসমত এওঁলোকে যথেষ্ট কষ্ট কৰি আছে স্কেটিং খেলৰ ওপৰত আৰু স্কেটিং খেলটো অসমত বহুত পুৰণি নহয় যদিও বৰ্তমান সময়ত স্কেটিং অসমত আৰু সমগ্ৰ ভাৰতবৰ্ষতে এটা নিজাববীয়া এটা স্থান বনাবলৈ সক্ষম হৈছে বহু কণ শিশু বহুত ছাত্ৰ বহুত খেলুৱৈ এই খেলটোৰ প্ৰতি আকৰ্ষিত হৈছে গতিকে আমি আজি মুক্ত আড্ডাত তাৰে বিষয়ে আলোচনা কৰিম আৰু আপোনালোকে আমাৰ অনুষ্ঠানটো শেষলৈকে চাওক মই প্ৰথমে পৰিচয় কৰাই দিছোঁ অসম দলৰ স্কেটিং কোচ আৰু লগতে তেওঁ এজন নেশ্যনেল ছিনিয়ৰ প্লেয়াৰ শ্ৰী সঞ্জু দাস গুৱাহাটীৰ পৰা আহিছে আমাৰ আড্ডালৈ বৰ্তমান তেওঁ ৰিয়াজত স্কেটিং দি আছে আৰু মোৰ সোঁফালে আছে সঞ্জুৰ খুব মৰমৰ ছাত্ৰ নহয় জানো আৰু ভাল এজন প্লেয়াৰ সৰু ল'ৰা সমন্বয় শইকীয়া আমাৰ বৰ্তমান আজি অলপ দিনৰ আগতে সমন্বয় এটা নেশ্যনেল গেমত মেডেল পাইছিলে নহয় জানো 3টা গতিকে আমি প্ৰথমতে আড্ডাটো সমন্বয়ৰ পৰা আৰম্ভ কৰোঁ বেয়া ভাল হ'ব আচ্ছা তুমি প্ৰথমতে কোৱা হয় তুমি কি ক্লাছত পঢ়ি আছা তাৰ পৰা আৰম্ভ কৰোঁ মই 6ষ্ঠ শ্ৰেণীত পঢ়ি আছোঁ কোনখন স্কুলত সাহিত্যৰ জাতীয় বিদ্যালয় আৰু খেলৰ এই তুমি স্কেটিং এতিয়া অলপ দিনৰ আগত খেলিব গৈছিলা হয় কি খেলিব গৈছিলা মই কলকাতাত অনুষ্ঠিত হোৱা 9th অপেন ৰেংকিং স্পীড স্কেটিং চেম্পিয়নশ্বিপ 2035ত তাত মই অংশগ্ৰহণ কৰিছিলোঁ তাৰপিছতে বাকী কি পালা তাত মই সোণৰ পদক আৰু 2টা ৰূপৰ পদক পাবলৈ সক্ষম হৈছোঁ ক'ৰ পৰা আহিছিলে তাত আৰু আহিছিলে নাই তাত আৰু বিহাৰ কৰ্ণাটক উৰিষ্যা ৱেষ্ট বেংগল আৰু আহিছে ক'ব আৰু স্কেটিং খেলটো ভালেই লাগে নহয় জানো হয় তুমি কিমান দিন হ'ল শিকি থকা মই 2021 চনৰ পৰা শিকি আছোঁ 5 বছৰ 4 বছৰ 5 বছৰ হৈছে
ঠিকে আছে, ভাল লাগিছে। তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মা, পাপা আৰু আইতা আৰু ভণ্টি আছে। ভণ্টি আছে ন? পাপাৰ নামটো? সুশান্ত শইকীয়া। আচ্ছা, ঠিকে আছে, ভাল লাগিলে। স্কেটিং খেলটো কিন্তু ভাল লাগে নহয় জানো? ভাল হে? লাগে, হয়। আপুনি স্কেটিঙৰ যিটো কোৰ্চ কৰি আছে অসমত, বৰ্তমান কোৰ্চ দি আছে, প্ৰথমতে আপুনি মোক এটা কথা কওকচোন, স্কেটিঙৰ যিখন অসমত স্কেটিংটো নাছিলে আগত নহয় জানো, এই স্কেটিঙৰ যিটো খেলটো অসমলৈ কিমান দিন হ'ল অহা আৰু কেতিয়াৰ পৰা আহিছে? প্ৰথমে আপোনাৰ স্কেটিং ষ্টাৰ্টিং হৈছিলে অসমত গুৱাহাটীৰ পৰাই আৰু গুৱাহাটী গীতানগৰৰ পৰা। আৰু এই স্কেটিং খেলটো আনিছে আমাৰ গুৱাহাটীৰ ভূমিধৰ বৰ্মন ছাৰ। আৰু তেওঁৰ ধাৰা আজি আমি স্কেটিংটো কি হয় অসমত সকলোৱে গম পাইছোঁ। আৰু ছাৰৰ বাবে আমি আজি বহুত ভাল ভাল খেলুৱৈ দেখা পাইছোঁ। আৰু 2008ত আপোনাৰ স্কেটিংটো ষ্টাৰ্ট হৈছিলে অসমত, মানে গুৱাহাটীত। আৰু 2008ৰ পৰা ষ্টাৰ্টিং কৰি আজি 2025লৈ। প্ৰথমে যেতিয়া আমি 2008ত আছিলোঁ, বেছি ল'ৰা নাছিলোঁ আমি, আপোনাৰ 6জন ল'ৰাই আছিলোঁ। সেই 6জন ল'ৰাই আজি ষ্টাৰ্টিং কষ্ট কৰি আমি ইমানখিনি ভাল এটা পৰ্যায়ত আনিব পাৰিছোঁ। তো সেইটো লৈ বহুত ভাল লাগে নিজকে, আৰু চাইও ভাল লাগে যে সেই 6জন ল'ৰাৰ পৰা ষ্টাৰ্টিং কৰে যে গোটেই অসমত ইমান আমি স্কেটাৰ পালোঁ। লগতে আমাৰ স্কেটিঙত দুটা খেল আছে, এটা আপোনাৰ ৰলাৰ স্পীড আছে স্কেটিং, আৰু এটা আছে ৰোল বল। ৰোল বলটো হৈছে আপোনাৰ এজ এ টিম গেম হয়, আৰু স্পীডটো ইণ্ডিভিজুৱেল গেম হয়, নিজেতো অকলেই খেলিব লাগে। আৰু তাত ষ্টাৰ্টিং কৰি আজি মই দুলীয়াজানত আপোনাৰ 2017 চনত দুলীয়াজান টিমৰ ডিব্ৰুগড় টিমৰ কোচ হৈছোঁ। আৰু 2017ৰ পৰা আজি 2025লৈ বৰ্তমান মই কোচ হৈ আছোঁ ডিব্ৰুগড় টিমৰ। আৰু লগতে মই অসম টিমৰ এজন ছিনিয়ৰ ৰোল বল প্লেয়াৰ হয়, আৰু প্ৰায় অসমক মই 25খন এতিয়ালৈ খেলিছোঁ অসমৰ হয়। আৰু এতিয়া চেষ্টা কৰি আছোঁ ভাৰতীয় দলৰ হৈ খেলিবলৈ, যিহেতু মই এজন ছিনিয়ৰ প্লেয়াৰ হয়। লগতে বাচ্ছাবোৰক কোচিঙো দি আছোঁ, আৰু তাৰ লগতে মোৰ নিজৰ প্ৰেক্টিছো চলাই আছোঁ। আৰু দুলীয়াজানৰ স্কেটাৰ ক'ব গ'লে 2017ৰ পৰা বহুতখিনি প্লেয়াৰ আছে, য'ত নেশ্যনেলত আপোনাৰ ৰিপ্ৰেজেণ্ট কৰিছে অসম টিমক। লগতে ৰিচেণ্টলি লাষ্ট মান্থত আমাৰ দুলীয়াজানৰে ল'ৰা কৃষ্ণাংগ, সি আপোনাৰ ইণ্ডিয়া টিমক ৰিপ্ৰেজেণ্ট কৰি কলম্বোত গৈছিলে শ্ৰীলংকাত, আণ্ডাৰ-11 ৰোল বলত ভাৰতৰ লগত প্ৰতিনিধিত্ব কৰিছিলে, আৰু য'ত সি সোণৰ পদক অৰ্জন কৰিছিলে। তো সেইটো এটা মোৰ বাবে গৌৰৱৰ কথা, লগতে অসমৰ বাবে আৰু লগতে দুলীয়াজানৰ বাবে এটা গৌৰৱৰ কথা। আৰু ৰিচেণ্টলি কলকাতাত হৈ যোৱা স্পীড কম্পিটিশ্যনত আমাৰ সমন্বয় শইকীয়া, আপোনাৰ কাব্যম তামুলী, ৰিয়ান চালে, তাৰপিছত মৌচম ডেকা, এই 4জন প্লেয়াৰে পাৰ্টিচিপেট কৰিছিলে কলকাতাত, য'ত বহুতখিনি ভাল খেল আগবঢ়াইছে অসমৰ হয়। আৰু দুলীয়াজানত যিহেতু এটা স্কেটিঙৰ ৰিং নোহোৱাকৈ ইমান ভাল খেল খেলি আজি অসমৰ হয়, আৰু সমন্বয় শইকীয়া প্ৰথমজন খেলুৱৈ হ'ব, য'ত সি অসমৰ হৈ প্ৰথম সোণৰ মেডেল, লগতে 2টা ৰূপকৰ মেডেল মানে সুনাম অৰ্জন কৰিছে। আৰু লগতে আমাৰ মৌচম ডেকাও আছিলে দুলীয়াজানৰ, তেওঁ ব্ৰঞ্জ মেডেল এটা পাইছে। আৰু তাত পাৰ্টিচিপেট 2জন খেলুৱৈ, আৰু ৰিয়ান চালে আৰু কাব্যম তামুলী, 2জনে ভাল খেলি অসমৰ বাবে বহুত নাম আগবঢ়াই আনিছে। আৰু লগতে এতিয়া ৰিচেণ্টলি হৈ যোৱা আমাৰ ডিষ্ট্ৰিক্ট ৰোল বল চেম্পিয়নশ্বিপত, য'ত আমাৰ ডিব্ৰুগড় টিমে 3টা মেডেল আনিছে, য'ত আপোনাৰ আণ্ডাৰ-14, আণ্ডাৰ-11, আণ্ডাৰ-17, এতিয়া নেক্সট মান্থত আকৌ ছিনিয়ৰ ৰোল বল আছে, য'ত ময়ো খেলিম, নিজৰ ষ্টুডেণ্টক লৈ আৰু ডিব্ৰুগড়ক ৰিপ্ৰেজেণ্ট কৰিম। সেইটো এটা মোৰ কাৰণে বহুত ভাল লাগে যে এজ এ কোচ হিচাপে নিজৰ ষ্টুডেণ্টক লৈ যে মই খেলিব পাৰিছোঁ। অসমৰ স্কেটিঙৰ যিটো খেলটো, অসম কোন ঠাইত ইয়াত প্ৰচাৰ আছে, মানে ইয়াত এই খেলটোক লৈ অসমত কোন কোন ঠাইত মানে প্ৰচলন হৈ আছে বৰ্তমান আপোনাৰ? বৰ্তমান এতিয়া অসমত বহুতকেইখন ডিষ্ট্ৰিক্টতে ষ্টাৰ্টিং কৰিছে। আৰু স্কেটিঙত যদি পুৰণা ডিষ্ট্ৰিক্ট হিচাপে আমি কওঁ, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আৰু দুলীয়াজানত বহুত আগৰ পৰাই স্কেটিংটো ষ্টাৰ্ট আছে। 2000 আগতে আছিলে, কিন্তু আগতে ৰেগুলাৰ প্ৰেক্টিচ নাছিলে। তো যেতিয়া 2017 পৰা মই জইন কৰিলোঁ, এটা ৰেগুলাৰ প্ৰেক্টিচ কৰা গ'ল, আৰু ৰেগুলাৰ প্ৰেক্টিচ হ'লেহে আমি গম পাওঁ যে স্কেটিংটো কি হয়। আৰু সেই ৰেগুলাৰ প্ৰেক্টিচত যেতিয়া মই প্ৰথম 2017ত আছিলোঁ, প্ৰায় ল'ৰা ছোৱালী আপোনাৰ 4-5জন আছিলে। আৰু সেই 4-5জনৰ পৰা আজি ষ্টাৰ্টিং কৰি দুলীয়াজানত কমেও আপোনাৰ 60+ বাচ্চা ল'ৰা ছোৱালী আছে। তো আপুনি অকলে শিকায় নে আৰু আছে? নাই, এতিয়া আপোনাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত মই দুলীয়াজানত মই অকলে শিকাই আছোঁ। আৰু বাকী আপোনাৰ স্কেটিং ক'ব গ'লে আমাৰ তিনিচুকীয়াত আছে, ডিব্ৰুগড়ত আছে, তাৰপিছত তেজপুৰ, যোৰহাট, গোলাঘাট, আপোনাৰ ডুমডুমা,
সেই তাত যে গীতানগৰত যে যিটো ষ্টাৰ্ট হৈছিলে তাৰ পৰাই মানে ইয়াৰ স্পান হ'ল আৰু মানে তাৰ পৰাই লাহে লাহে সেইটোৱে আপোনাৰ ভাল লাগে যে আমি এনেকুৱা এটা পৰ্যায়ৰ পৰা ষ্টাৰ্টিং কৰিছোঁ য'ত স্কেটিং বুলি ক'লে আমি সেই 6জন ল'ৰাই আছিলোঁ অসমত স্কেটিংটো অনাৰ পৰা তো সেই 6জনৰ পৰা আজি ষ্টাৰ্টিং কৰি আজি স্কেটাৰ ইমান বহুত বেছি হৈ গ'ল অসমত স্কেটিং বুলি ক'লে আজি সকলোৱে জানে আগতে সেইটো অসমত স্কেটিংটো নাছিলে আৰু সেই বৰ্মন ছাৰৰ ধাৰাই আমি অসমত গম পাইছোঁ যে স্কেটিং কি হয় বা ৰ'ল বল কি হয় এতিয়া স্কেটিঙত যিটো যিটো জোতা বুলি কয় না আমি নেজানো স্কেট শ্ব' স্কেট শ্ব' যিটো আছে তাৰ আমি দেখোঁ বিভিন্ন টাইপৰ দেখোঁ বিভিন্ন ডিজাইনৰ আমি তেনেকুৱা দেখোঁ আমি টিভিত দেখোঁ বা এনে দেখোঁ এই প্ৰতিটোৰে এটা এটা নাম আছে নেকি আপোনাৰ যেতিয়া প্ৰথম বাচ্চাযোৰ শিকিব আহে আপোনাৰ বেছিক স্কেট থকা যায় য'ত সেই বেছিক স্কেটযোৰ ধৰা আপোনাৰ বাচ্চাটোৱে কেনেকৈ বেলেঞ্চ ল'ব লাগে বা কেনেকৈ স্কেটযোৰ ৰখিব লাগে ব্ৰেক লগাব লাগে একচুৱেলি আমি বহুতে ভাবে যে স্কেটিঙত ব্ৰেক লগা থাকে মানে একচুৱেলি সেইটো ব্ৰেক লগা নাথাকে আপোনাৰ টেকনিক আছে যিটো আপোনাৰ বাচ্চাটোৱে 15 ডেজ পিছত বাচ্চাটো বেলেঞ্চ আহিব এই লাহে লাহে 1 মান্থ কণ্টিনিউ প্ৰেক্টিছ কৰিলে তাৰ বেলেঞ্চৰ পিছত লাহে লাহে ব্ৰেকটো শিকিব আৰু লাহে লাহে সি যিমানে প্ৰেক্টিছ কৰি আগলৈ গৈ থাকিব তাৰ স্পীডটো আহিব আপোনাৰ যিযোৰ প্ৰথম বেছিক স্কেট থাকে সেইযোৰ আমাৰ বেলেঞ্চিং আৰু কেনেকৈ বাচ্চাটো ব্ৰেক লগাব লাগে সেইখিনিত শিকোৱা হয় নেক্সট আপোনাৰ স্কেটিঙত 3যোৰ স্কেট আছে যিটো আপোনাৰ প্ৰথম অৱস্থাত বেছিক স্কেট আৰু নেক্সট আপোনাৰ কোৱাড স্কেট এযোৰ আছে আৰু ইনলাইন স্কেট আছে তো বাচ্চা আপোনাৰ কোৱাড খেলিব পাৰে বা ইনলাইনো খেলিব পাৰে কিন্তু প্ৰথম আপোনাৰ বেছিকযোৰ কম্পালচৰি শিকিব লাগিব তুমি কোৱাচোন তুমি এতিয়া সেই যি ক'লে ছাৰে যে ক'লে যিকেইযোৰ স্কেটিং শ্ব' কথাটো ক'লে ন এনেকুৱা তুমি এতিয়া কোনযোৰ পিন্ধিছা মই কোৱাৰ্ডযোৰ পিন্ধোঁ মানে ছেকেণ্ডত কোৱাৰ্ডযোৰ ছেকেণ্ডত পাইগৈ নহয় তোমাৰ এতিয়া যিটা তাত যে মানে এযোৰ থাকে চাৰিটা চকা নহয় একেলগে চিধা কৰি থাকে আপোনাৰ আৰু এযোৰ থাকে চিধা এতিয়া তুমি সেই ছেকেণ্ড সেইটো পালা আমি এইটো ভালকৈ নাজানো তথাপিতো সুধিছোঁ বাৰু তাত যিকেইটা 3টা চকা থাকে নেকি তাত তোমাৰ বেলেঞ্চিং তুমি এতিয়া কিমান দিনত প্ৰথম বেলেঞ্চ হ'ব পাৰে কিমান বাৰ পৰিলা তাতো পৰিব লাগে নিশ্চয় 50-60 মান হ'ল পৰিলা মানে প্ৰথম এতিয়া চাগে নপৰা এতিয়া ইমান নাই তোমাৰ লগৰ যি মানে আৰু তোমাৰ লগত শিকা ল'ৰা ছোৱালী আছে ন ছোৱালী বেছি আছে নে ল'ৰা বেছি আছে ল'ৰা আছে ন চবেই একেলগতে তেতিয়া আৰম্ভ কৰা নে মানে নতুন ষ্টুডেণ্ট আহে তুমি এতিয়া শিকাব পৰা হ'লা নে সঞ্জু ছাৰে ক'লেহে পাৰিম সঞ্জু ছাৰে ক'লে শিকাব পাৰিবা ঠিকে আছে আৰু পঢ়া শুনাটো কোৱা এতিয়া পঢ়া শুনা ভালে হৈ আছে এতিয়ালৈকে গৰম বন্ধত কি কৰা হ'ল গৰম বন্ধত অৰুণাচল প্ৰদেশ গ'লোঁ আকৌ তিনিচুকীয়াত গৈছিলোঁ আৰু আইতাহঁতৰ ঘৰলৈ গ'লোঁ আচ্ছা স্কেটিঙৰ এই তুমি এতিয়া যে য'ত কলিকতাত কি পালা বুলি ক'লা নেশ্যনেল এইটো 9th অ'পেন ৰেংকিং স্পীড স্কেটিং চেম্পিয়নশ্বিপ তাত তোমাৰ যিটো তুমি জিকিলা তোমাৰ লগত যিকেইজন কম্পিটিটৰ আছিলে কেইজন আছিলে মোৰ লগত 40 মান আছিল 40 মানৰ পৰা তুমি মানে ওলালাগে আৰু লাষ্টত তোমাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এনেকৈ প্ৰথম 40জনে একেলগতে দৌৰিছিলা নে প্ৰথমতে গোটেইখিনিক 5জনকৈ ভগাই দিয়ে চবকে ৰাউণ্ড মাৰে তাৰ কম টাইমিং মানে যোনে কম সময়ত বেছিকৈ পাৰে তাহাঁতৰখিনিক কোৱালিফাই কৰে 6টা বাছে গোটেইখিনি যিমানখিনি থাকে তাৰ পৰা 6টা বাছে সেইটো হিটছ বুলি কয় আৰু কোৱাড তাৰপিছত সেই 16টাৰ ভিতৰত 8টা বাছে সেই 8টা বছৰ পিছত কোৱাৰ্টাৰ ফাইনেল তাৰপিছত আকৌ কোৱাৰ্টাৰ ফাইনেলৰ পৰা ছেমি ফাইনেললৈ গ্ৰুপ A B বুলি আছে তাত 4টা একেইকেইটা থাকে মাত্ৰ তাৰ বেষ্ট টাইমাৰকেইটা বেষ্ট মানে যোনকেইটা প্ৰথম 4টা মানে ভালকেইটা তাহাঁতক A গ্ৰুপত থয় আৰু বাকীকেইটাক B গ্ৰুপত থয় সেনেকৈ লাষ্টত ফাইনেল হয় A গ্ৰুপৰখিনি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড পায় বাইকখিনিয়ে ৰেংকিঙত থাকে তোমালোকে A গ্ৰুপত আছিলা তোমাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড যিকেইজন পালে ক'ৰ ল'ৰা
মোৰ লগত পোৱা এজনটো অসমৰে হয় অসমৰ ন আৰু এজন ৱেষ্ট বেংগল দুখনত অসমৰ পাইছে অসমৰ ক'ৰ অসমৰ এই দুলীয়াজানৰে তাৰমানে দুলীয়াজনৰে দুজনে মানে দুলীয়াজনৰে দুজনে পালে মানে ফাৰ্ষ্ট ছেকেণ্ড নহয় জানো ই ফাৰ্ষ্ট আৰু এজন ছেকেণ্ড মানে থাৰ্ড পাইছে সি থাৰ্ড পাইছে ন আকৌ গুৱাহাটীৰ পৰা খেলিবলৈ গৈছিল গুৱাহাটীৰ পৰাও গৈছে ন ভালেই লাগে চাগে খেলি ন হা স্কুল যাবলৈ সেইযোৰ পিন্ধি যাব পৰা হ'ব নাই ৰাস্তাটো ধুনীয়া হ'লে নাই কেলে স্কুললৈ সেইযোৰ লৈ পিন্ধি গ'লে যাব পাৰিবা ধুনীয়াকৈ আচ্ছা স্কেটিঙৰ এটা কথা মই কথা এটা ভাবোঁ মানে স্কেটিঙত ধৰা এতিয়া ই যিটো ক'লে খেলৰ কথাটো এনেকুৱা এনেকুৱা ৰেংকিঙৰ কথাটো এনেকৈ ক'লে ABCD গ্ৰুপ বনাই আৰু কিছুমান মই স্কেটিঙত দেখোঁ কিছুমান স্কেটিঙত ফ্লেট হৈ পেলাই একদম যায় ভৰি মেলি এইটো স্কেটিং কয় নে এইটো কি কয় আপোনাৰ সেইটো স্কেটিং বুলিয়ে কয় যেনেকৈ আপোনাৰ ষ্টান বুলি কয় ষ্টান এটা এইটো ষ্টান সেইটো খেল হয় সেইটো এটা আপোনাৰ ৱৰ্ল্ড ৰেকৰ্ডত বাচ্ছাই এইটো বহুত বাচ্ছাই কি হয় আপোনাৰ 25খনমান গাড়ী আছে য'ত বাচ্ছাটোৱে স্পীড কৰি কিনে সেই ভৰিখন আনফালে কিনে সি মুভ কৰি গ'লে গাড়ীখন পাৰ গৈছে সেইটো এটা ৰেকৰ্ড তেনেকৈ ষ্টান বুলি কয় তেনেকৈ আমি ৰেকৰ্ড বঢ়াব পাৰোঁ য'ত ইণ্ডিয়া গিনিজ ৱৰ্ল্ডত বহুত প্লেয়াৰ হৈছিলে এনেকৈ পাইছোঁ গেম নহয় গেমে হয় সেইটো আপুনি ষ্টান যেনেকৈ আমি ৰেকৰ্ড গঢ়াবলৈ আমি বহুত বেলেগ বেলেগ কিবা কৰিব পাৰোঁ নিজৰ টেলেণ্টটো দেখাব পাৰোঁ মই যেনেকৈ স্কেজত পিন্ধি সেই গাড়ীটো লৈ যাব পাৰোঁ সেইটো এটা ষ্টান বুলি কোৱা হয় আৰু স্কেটিঙে হয় একচুৱেলি সেইটো স্কেটিঙতে আৰু ধৰক এতিয়া কিছুমানে দেখোঁ বৰফত চলাই বৰফত কৰা সেইটো আপোনাৰ আইচ স্কেটিং হয় সেইটো আইচ স্কেটিং ক'লে সেইটো সেই গেমটো বেলেগ হয় আৰু আমাৰ ৰলাৰ স্কেটিংটো বেলেগ হয় আচ্ছা আচ্ছা সেইটো যিটো আইচত কৰা হয় আৰু এইটো আমাৰ ইয়াত আপোনাৰ য'ত পকাত কৰিব পাৰোঁ আমি ৰাস্তাত কৰিব পাৰোঁ আমাৰ ৰলাৰ স্কেটিংটো তাৰমানে এতিয়া তোমাৰ যিটো বৰফত সেইটো স্কেটিঙৰ বেলেগ আইচ স্কেটিঙে কয় আইচ স্কেটিং বুলি আমাৰ ইণ্ডিয়াত সেইটো বস্তু আছে চাগে ইণ্ডিয়াত আপোনাৰ আছে কিন্তু আউট অফ ইণ্ডিয়াৰ বেছি বাহিৰত মানে বেছি পপুলাৰ আছে কিন্তু তেনেকুৱা এটা পৰিৱেশো লাগিব সুবিধাও লাগিব আপোনাৰ সুবিধা লাগিব এতিয়া আৰু এতিয়া ধৰক স্কেটিঙৰ যিটো স্পীড এতিয়া বহুতে কয় ইয়াত স্পীডৰ কাৰণে এযোৰ বেলেগ জোতা এনেকৈ আছে নেকি আপোনাৰ কি হয় স্পীডটো হৈছে আপোনাৰ এতিয়া গাড়ীখনৰ যিমান পিক আপ থাকিব সেইটো হিচাপে গাড়ীখন সিমান স্পীড যাব পাৰিব ঠিক তেনেদৰে আমাৰ স্কেটিঙত কি হয় আপোনাৰ ৰাস্তাত কৰিবলৈ হ'লে সেই চকাটো বেলেগ লাগিব যিটো আপোনাৰ চফ্ট হুইল বুলি কোৱা হয় আৰু ৰিঙত কৰিবলৈ আপুনি হাৰ্ড হুইল বুলি কোৱা হয় দুটা হুইল বেলেগ বেলেগ হয় তো ঠিক তেনেদৰে আমাৰ কি হয় বাচ্ছাটো যদি বেছি স্পীড পিক আপটো দিবলৈ যায় তাক স্পীড বেয়াৰিংটো লাগিব স্পীড বেয়াৰিং লগা যিটো চকাৰ ভিতৰত আপোনাৰ বেয়াৰিং লগোৱা থাকে তো স্পীড বেয়াৰিং স্পীড হুইল লাগিব এযোৰ ভাল স্কেট লাগিব এতিয়া কথা হ'ল কি বাচ্ছাটো যেতিয়া গোটেইখিনি বস্তু পাব সি বেয়াৰিং স্পীড পাব হুইল ল'ব সি যিমান সি নৰ্মেল বেয়াৰিং এটাত সি যিমান জোৰ দিব নালাগে সেই স্পীড বেয়াৰিংটো সি অলপমান পিক আপ দিলে বহুতখিনি আগুৱাই যায় তো তেনেকুৱা ধৰণৰ স্পীডত আছে আৰু ৰোল বলত আপোনাৰ স্কেটটো বেলেগ হয় আপোনাৰ ৰোল বলত যিহেতু এটা টিম গেম হয় স্পীড ইনভিজিবল গেম হয় যিটো সি অকলেই খেলিব তো এতিয়া সি যিটো সম্মানে আপোনাৰ কলকাতাত খেলিব গৈছিল ইণ্ডিয়ান খেলিব গৈছিল যিটো সি অকলে খেলিছে তো আৰু ৰোল বলটো হৈছে আপোনাৰ এজ এ টিম গেম আৰু ৰোল বলটোত আপোনাৰ 12জন প্লেয়াৰ থাকে য'ত আপোনাৰ 6টা প্লেয়াৰে খেলে আৰু 6টা প্লেয়াৰ ছাবষ্টিটিউট য'ত আপুনি ছাবষ্টিটিউট চেঞ্জ কৰি খেলাব পাৰে আপোনাৰ 5টা প্লেয়াৰ আগত খেলে আৰু এজন গলকিপাৰ থাকে য'ত আপোনাৰ ৰোল বলটো মিক্স আপ আছে হেণ্ডবল আৰু বাস্কেটবল যিটো আমি বাস্কেটবল আপোনাৰ ডিবলিং কৰিব পাৰোঁ আৰু হেণ্ডবল টাইপ শ্বুট কৰিবলৈ যিটো আপোনাৰ টেকনিক আছে আপোনাৰ সেইটো ৰোল বলত এতিয়া যে ই স্পীডটো এতিয়া আমি যেনেকৈ ধৰক ইয়াত আপোনাৰ এই খেলটো কোনোবা এজন ষ্টুডেণ্টে শিকিব বিচাৰিছে আজি ধৰি লওক আমাৰ অনুষ্ঠান চাই কোনোবা এজন আপ্লুত হ'ল ভাবিছে যে শিকিম ইয়াৰ কিছুমান এনেকৈ সময়সীমা আছে নেকি বোলে আপোনাৰ কি হয় কোচিঙৰ ক্ষেত্ৰত এতিয়া কোচিঙৰ ক্ষেত্ৰত কি হয় এতিয়া সমন্বয়ৰ হাতে মেডেলটো পাইছে কিন্তু সি তাৰ আগত বহুতখিনি কষ্টও কৰিছে গোটেইখিনি বাচ্ছাই আপোনাৰ ৰাতিপুৱা এই ঠাণ্ডাৰ সময়ত 4টা বজাত উঠি আপোনাৰ সিহঁতে ডেইলি আপোনাৰ এমাহ পঢ়াৰ পৰা লগতে মোৰ কষ্ট মানে বাচ্ছাখিনি যিখিনি কষ্ট কৰিছে সেইটো কোচে কৰিবই লাগিব আৰু 4টা বজাত আহি প্ৰেক্টিছ কৰি আপোনাৰ 4-5টালৈ প্ৰেক্টিছ কৰি লগতে আকৌ স্কুল যাব লাগে তো আমাৰ যদি কম্পিটিশ্যন থাকে আমাৰ ৰোড প্ৰেক্টিছটো লাগে আৰু ৰোড প্ৰেক্টিছত কি হয় আপোনাৰ স্পীড বঢ়াবলৈ হ'লে মাষ্ট বি ইম্পৰ্টেণ্ট আপোনাৰ ৰোড প্ৰেক্টিছ য'ত আমি ৰোড প্ৰেক্টিছ ৰাস্তাত কৰোঁ
আৰু ৰাস্তাত 4টা বজাত প্ৰেক্টিচ কৰিলে আমাৰ কি হয় গাড়ীবোৰ নাথাকে খালী ইমান থাকে আফটাৰ 5টা 5:30 বজাত অইলৰ গাড়ী এতিয়া ধৰক কোনোবাই শিকিব বিচাৰিছে এতিয়া যদি আমাৰ নতুন বাচ্ছাৰে কোনো শিকিব বিচাৰিছে এই ভিডিঅ' থ্ৰুৱেদি তেতিয়া আপোনাৰ আমাৰ জয়নগৰৰ আছু হলৰ বেক চাইডে আছে আমাৰ নিউজ স্ক্ৰিনিং গ্ৰাউণ্ড আপোনাৰ জয়নগৰ বেক চাইডে য'ত আমাৰ সময় আপোনাৰ 4 বজাৰ পৰা 7টালৈ হয় য'ত আপোনাৰ বেটছবোৰ বেলেগ থাকে আপোনাৰ যিটো বিগিনাৰ বেটছ 4 to 5:30 থাকে আৰু যিটো এডভান্স এটা 5:30 পৰা 7লৈ হয় তাৰমানে এইটো এনেকুৱা আছে নেকি বোলে যেনেকে ক্লাছ চিষ্টেম ধৰক আমাৰ স্কেটিঙত আপোনাৰ ক্লাছ ডেইলি এতিয়া বৰ্তমান বন্ধ এনেকুৱা ৰখা নাই মই ৰেগুলাৰ ক্লাছ থাকে আপোনাৰ ছাটাৰডেৰ পৰা মানডে টু ছানডে ইয়াত ধৰি লওক আপগ্ৰেড হৈছে কোনোবা এটা ষ্টুডেণ্ট আপগ্ৰেড যে হৈছে তাক আপুনি কেনেকৈ গম পাব সেইটো একচুৱেলি কি হয় স্কেজৰ যেতিয়া বাচ্চাটো পিন্ধে সি প্ৰথম অৱস্থাত সি লাহে লাহে খোজকাঢ়িব লয় তাৰ লাহে লাহে স্পীডটো আহে তো তাক এমাহ দুমাহৰ পিছত মই গম পাওঁ যে বাচ্ছা আজি কিমান ইম্প্ৰুভমেণ্ট হৈছে সেইটো কাৰণে মই প্ৰথম চাব লাগিব যে স্পীডটো কিমান আছে সি যেতিয়া লাহে লাহে তাৰ স্পীডটো হৈছে তাৰ মানে ইম্প্ৰুভমেণ্টটো লাহে লাহে আহিছে আপগ্ৰেড হৈছে মানে তো তেনেকৈ আৰু আপোনাৰ এতিয়া কম্পিটিশ্যন এটা আহিলে তাৰ কাৰণে মই চিলেকশ্যন ট্ৰাইল দিওঁ তো চিলেকশ্যন ট্ৰাইলত যোনে ভাল খেলিব সেনেকৈ আমি ডিব্ৰুগড় টীমটো আপোনাৰ ৰিপ্ৰেজেণ্ট কৰাওঁ লগতে স্পীডৰ অল আছাম কম্পিটিশ্যন হয় সেই অল আছামত আপোনাৰ যোনে ভাল খেল খেলিব মেডেল পাব সেই অল আছামৰ পৰা আমাৰ অসম দলটো আপোনাৰ নিৰ্বাচিত কৰে তো সেই অসম দল সেনেকৈ চিলেকশ্যন হয় আৰু তেনেকৈ নি থাকে মানে আৰু সেইটো এতিয়া ধৰক কোনোবা এজন ষ্টুডেণ্টে ইয়াৰ পৰা ইয়াত কিবা মানে শিকি আছে ইয়াত শিকি পেলাই যদি তাক কোচ দিবলৈ কাৰণে সি বেলেগকৈ আকৌ কিবা শিকিব লাগে ধৰি লওক আপোনালোকে যিটো একচুৱেলি আপোনাৰ কি হয় আগতে মই এজন প্লেয়াৰে আছিলোঁ এতিয়া মই খেলি খেলি মোৰ এক্সপিৰিয়েঞ্চটো হৈছে ফাৰ্ষ্ট আজি মই খেলিলোঁ খেলাৰ পিছত মোৰ এক্সপিৰিয়েঞ্চো বাঢ়িলে মই বহুত বস্তু শিকিব পাৰোঁ আমি বাহিৰত যেতিয়া খেল খেলিবলৈ যাওঁ আমাৰ ফাৰ্ষ্ট কথা আমাৰ এক্সপিৰিয়েঞ্চো বহুত হয় তো আমি সেইটো মোতকৈ ভাল প্লেয়াৰজনক মই দেখোঁ সেই ভাল প্লেয়াৰজনৰ পৰা মই এজন কিবা নতুন বস্তু শিকোঁ তাৰ পৰা তো সেনেকৈ বহুতখিনি মোৰ এক্সপিৰিয়েঞ্চ হয় তো তেনেকৈ শিকি শিকি আজি মই এজন কোচ হ'ব পাৰিছোঁ লগতে এজন প্লেয়াৰো হয় ঠিক তেনেদৰে যেনেকৈ এতিয়া সমন্বয় এইটো বয়সত সি আপোনাৰ খেলিব সি আপোনাৰ আফটাৰ 10ৰ পিছত সি কলেজলৈ যায় সেনেকৈ কৈ আপোনাৰ 18 years বা 19 yearsত সি এজন কোচো হ'ব পাৰিব কিন্তু সেইটো বয়সলৈ সি বহুতখিনি এক্সপিৰিয়েঞ্চ হ'ব এতিয়া সি আপোনাৰ আজি 9-8 বছৰৰ পৰা ষ্টাৰ্টিং কৰিছে তো সি আফটাৰ 15 বছৰলৈ সি আপোনাৰ যিমানখিনি খেলিব সেইখিনি তাৰ বহুতখিনি এক্সপিৰিয়েঞ্চ হ'ব সেই এক্সপিৰিয়েঞ্চৰ লগত সি বহুত বস্তু শিকিব পাৰিব আৰু সি যিখিনি শিকিব সি যেতিয়া পিছলৈ কোচ হ'ব সেই খেলখিনিত কি কি শিকিলে সেই বস্তুখিনি সি নিজৰ ইন ফিউচাৰ সি বাচ্চাবোৰক শিকাব পাৰিব আচ্ছা এতিয়া আৰু এটা কথা কওক কোনোবা এজন ষ্টুডেণ্ট আমি কোনোবাই শিকাব তাৰ ধৰক কোনোবা 10 বছৰ বয়সত আহিলে আৰু কোনোবা এজন 5 বছৰ বয়সত আহিলে এই যে যিটো মই এই কথাটো আপোনাক ক'বলৈ বিচাৰিছোঁ ধৰক কোনোবা ষ্টুডেণ্টক কোনটো বয়সত এইটো শিকিবলৈ অহাটো মানে আপুনি প্ৰিফাৰ কৰে মানে মোৰ মতে কি হয় আপোনাৰ এনেকুৱা নহয় যে আজি আমি বহুতে ভাবি লওঁ আজি মোৰ 15 বছৰ হ'ল মোৰ 20 বছৰ হ'ল মই একো খেলিব নোৱাৰোঁ মোৰ থিংকিং সেইটো নহয় যিটো 5 বছৰৰ পৰা ল'ৰাই আজি সি খেল যিকোনো খেল এটা সি ষ্টাৰ্টিং কৰিব সেই 5 yearsৰ পৰা সি 15 yearsলৈ তাৰ বহুতখিনি এক্সপিৰিয়েঞ্চ হ'ব ফাৰ্ষ্ট কথা আৰু আজিকালি বৰ্তমান প্ৰেজেণ্টত কি হৈছে 10 বছৰৰ পিছত আপোনাৰ বহুতখিনি ল'ৰা ছোৱালী কি হয় পঢ়াত বহুত প্ৰেছাৰ পৰে যেতিয়া পঢ়াত সি ক্লাছ 8, 9, 10ত বহুখিনি মোৰ কথা হ'ল যে খেলৰ লগত আমি পঢ়াটোও ল'ব লাগিব আৰু সি যিটো 5 বছৰ বা সি 10 বছৰলৈ বহুত ফ্ৰী হৈ খেলিব পাৰিব মানে যিমান পায় সৰুতেই শিকিলে ভাল কিন্তু মই এইটোও নাই কোৱা যে সি 10-20 বছৰ ল'ৰাটো শিকিব নোৱাৰিব কিন্তু কি হয় 10 বছৰৰ ল'ৰাটোও শিকিব পাৰিব ফাৰ্ষ্ট কথা হ'ল যে নিজৰ ওপৰত কথা এইটো যে আজি মই খেলটো লৈছোঁ মই খেলটোক সময় দিব পাৰিম নাই এতিয়া আমি যদি শিকিবলৈ যাওঁ বুলি কওঁ চাওক প্ৰথম আপোনাৰ মনটো আপোনাৰ সাহসটো লাগিব আপোনাৰ যদি আজি আপুনি স্কেটিং যোৰ পিন্ধিলে প্ৰথম আপোনাৰ সাহসটো লাগিব যে আজি মই স্কেজলৈ থিয় হ'ব পাৰিম নাই সাহসটো আৰু মনটো লাগিব ইণ্টাৰেষ্টটো আৰু বহুতক মই দেখোঁ বহু স্কেটাৰ মানে স্কেটিং কোচৰ দেখোঁ যে যদি কোনোবা ষ্টুডেণ্টে যেতিয়া শিকায় ল'ৰা ছোৱালীক যেতিয়া শিকায় মাক দেউতাকে ষ্টুডেণ্টক থৈ পেলাই মাক দেউতাকক তাৰপৰা আঁতৰি যাবলৈ কয় চাবলৈ নিদিয়ে এই যে তাৰ কাৰণ
মই শুনিছোঁ দেই তাৰ কাৰণ হ'ল কি মাক দেউতাকৰ মুখৰ আগত যেতিয়া নিজৰ বাচ্ছাটো 5-6 মাহ বহিব তেতিয়া সেই ল'ৰাটো কান্দিব কন্দাৰ লগে লগে সি পোৱাৰ লগে লগে সি মাক দেউতাকক চাব মাক দেউতাক চোৱাৰ মাক দেউতাকে চাই দিলে সি আৰু কান্দিব কন্দাৰ লগে লগে তাৰ কোচিংটো হেৰি হৈ যাব অলপ প্ৰব্লেম হৈ যায় বুলি কয় এইটো এটা খেল মানে মই এই খেলটোত এইটো এটা মোক ভাল লাগে মানে হয় নহয় নাজানো আপোনাৰ তেনেকুৱা কৰে মই নাজানো কিন্তু এনেকুৱা কৰে বুলি কয় মানে নিদিয়ে বোলে আপোনাৰ কি হয় স্কেটৰ যেতিয়া প্ৰথম বাচ্ছাটো শিকে ন বেলেঞ্চটো সি ল'ব নোৱাৰে ফাৰ্ষ্ট কথা তো সি লাহে লাহে বেলেঞ্চটো ল'ব পাৰে আৰু মাক দেউতাৰ ওচৰত থাকিলে সি যেতিয়া পৰে এই মা সেনেকৈ চিঞৰিবই আৰু সি যেতিয়া মাক দেউতা থাকে ন বাচ্ছাটো আৰু বেছি চিঞৰে সি যদি কম বয়সৰ ল'ৰা ছোৱালী হয় তাৰ আৰু বেছি চিঞৰে কিন্তু কোচজনে যেতিয়া প্ৰথম লগ পায় কোচজনে খঙত কিবা এটা সি কৈ দিলে এবাৰ দুবাৰ কান্দিব কিন্তু তাৰ ভয় এটা আহি যায় কিন্তু যেতিয়া মাক দেউতাৰ ওচৰত থকা যায় কি হয় বাচ্ছাজনে মা দেউতাক চাই তেতিয়া আৰু বেছি কান্দে সি তেতিয়া খাওক এটা মা আছে দেউতা আছে ওচৰত যাব পাম কিন্তু যেতিয়া মা দেউতা নাথাকে ছাৰক চাব ভয় কৰিব অলপমানতো কান্দিবই কিন্তু তাৰপিছত সি আকৌ সি লাইনত আহি যাব স্কেটিং খেলটো তুমি খেলি আছা ইয়াত এদিন গৈ পেলাই তুমি কি হ'বা তোমাৰ এইম অফ লাইফ মই পঢ়াটো কমপ্লিট কৰি পেলাই মই এজন স্কেটাৰ হ'ম বুলি ভাবিছোঁ মই স্কেটিংটো আপোনাৰ ইণ্ডিয়াৰ ফালৰ পৰা খেলিম বুলি ভাবিছোঁ মানে কষ্ট কৰিবা তোমাক আইডিয়েল পাৰ্চন কোন হয় তুমি মানে আইডিয়েল পাৰ্চন তুমি স্কেটিঙৰ খেলত তুমি কাৰোবাক ফ'ল' কৰা নেকি বোলে আমুকৰ নিচিনা মই হ'ম নকৰোঁ স্কেটাৰ কোনোবা ডাঙৰ স্কেটাৰ মই বোলে আমুকৰ নিচিনা হ'ম তেনেকুৱা কোনোবা আছে নাই নাই তেনেকুৱা কোনো আইডিয়েল পাৰ্চন নাই তুমি নিজাকেই মানে আগবাঢ়ি গৈছা হয় আচ্ছা অসমৰ স্কেটিঙৰ যিটো খেলৰ ভৱিষ্যতটো আপুনি কি দেখে এতিয়া চাওক স্কেটিং বুলি কোৱাতে প্ৰথমে বহুতে গম পোৱা নাছিলে আপোনাৰ বহুত বছৰ আগৰ কথা কিন্তু বৰ্তমান ইণ্ডিয়াত আপোনাৰ স্কেটিং বুলি ক'লে সকলোৱে জানে আৰু লগতে আপোনাৰ স্কেটিঙৰ আৰু ৰোল বলত যিবোৰ ল'ৰা ছোৱালী আজি ভাৰতৰ লগ হৈ খেলিছে তো তাৰ থ্ৰুৱেদি আপোনাৰ বহুত কেইজন ল'ৰাই আপোনাৰ লাষ্ট ৰিচেণ্টলি আপোনাৰ আমাৰ উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ ৰাজস্থান দিল্লী য'ত আপোনাৰ ভাৰতৰ লগ হৈ খেলি কিনে আপোনাৰ চাকৰিও পাইছে আমাৰ স্কেটিঙত হওক বা ৰোল বলত হওক আপোনাৰ কি নকৰিম কিন্তু মই এই ইয়াত থ্ৰুৱেদি ক'ব বিচাৰোঁ যে ৰোল বলটো এজ এ বহুত ফাষ্টেষ্ট গেম হয় ৰোল বলটো আপোনাৰ স্কেট পিন্ধি লগতে বাস্কেটবল ড্ৰিবলিং কৰি আপোনাৰ গ'ল মাৰা সেইটো এটা বহুত ফাষ্ট খেল হয় আৰু স্কেটযোৰ পিন্ধি আপোনাৰ ইজনে ইজনক অভাৰটেক কৰা এইটো একচুৱেলি বৰ ইজি কথা নহয় প্ৰথম আপোনাৰ স্কেটযোৰ বেলেঞ্চ লয় কিমান টান আৰু বেলেঞ্চ হোৱাৰ পিছত বাচ্ছাটোৱে কিমানখিনি কষ্ট কৰিব লাগে স্পীডটো বঢ়াবলৈ এতিয়া প্ৰথম অৱস্থাত স্কেটযোৰ পিন্ধি আপোনাৰ কেতিয়াও স্পীড নাহে লাহে লাহে সি যিমান খেলিব তাৰ এক্সপিৰিয়েঞ্চ বাঢ়িব লগতে সি আপোনাৰ যিমান প্ৰেক্টিচ কৰিব তাৰ স্পীড বাঢ়িব ষ্টেমিনা বাঢ়িব আৰু সেইটো হিচাপে তাৰ পাৰফৰ্মেঞ্চ হ'ব বাঢ়িব অসমৰ খেলৰ জগতখনত এই খেলটো এনেকুৱা এটা হেৰি আছে নেকি যে এইটো হাই প্ৰফাইল খেল ৰোল বল আপোনাৰ স্কেটিংটো এটা প্ৰফেচনেল গেম হয় আপোনাৰ ষ্টেণ্ডাৰ্ড গেম হয় আপুনি য'ত স্কেটযোৰ চলাবলৈ আপুনি প্ৰথম পকা জেগা লাগিব আপুনি মাটিটো কেতিয়াও কৰিব নোৱাৰে স্কেটিংযোৰ এটা পকা গ্ৰাউণ্ড ভাল জেগা এটা লাগিব পকা য'ত আপুনি ৰাস্তাটো ভাল লাগিব এতিয়া ৰাস্তাটো ভঙা হ'লে স্কেটযোৰ কৰিবলৈ অসুবিধা হয় ভাল ৰাস্তা লাগিব যিটো চকাৰ গেম হয় চকাটো আপোনাৰ পকাত চলিলেহে ভালকৈ চলিব এটা বহুত প্ৰফেচনেল গেম হয় এইটো আৰু ৰোল বল যিটো খেলটো এই খেলটো অসমৰ টীম আছে নহয় নিশ্চয় আপোনাৰ আমাৰ স্কেটিংটো 2008ত ষ্টাৰ্টিং হৈছিলে আৰু ৰোল বলটো আপোনাৰ আমাৰ প্ৰায় 2011ৰ পৰা ষ্টাৰ্টিং কৰিছোঁ আৰু সেই ৰোল বলতো আমাৰ একে কথা যেনেকৈ আমি 6জন ল'ৰা আমি মিলি স্কেটিংটো আনিলোঁ ঠিক তেনেদৰে আমি ৰোল বলটো আনিছোঁ প্ৰথম অৱস্থাত আমি 6জন ল'ৰাই আমি চব কেটেগৰী যেনেকৈ আপোনাৰ আণ্ডাৰ 11 14 17 এবভ ছিনিয়ৰ আমি সেই 6জন ল'ৰাই যদি বছৰত আমি 3-4খন নেশ্যনেল খেলিব পাৰোঁ য'ত আমি আমাৰ সেই 6জন ল'ৰাই আমাৰ বয়স অনুযায়ী আমি 14 17 ছিনিয়ৰ আমি তেনেকৈয়ে খেলোঁ আমাৰ আনকি আপোনাৰ ছোৱালী দলো নাছিলে আমি 6জন ৰোল বলত আপোনাৰ 12জন ল'ৰা থাকে সেই 12জনৰ আপোনাৰ ছাবষ্টিটিউট প্লেয়াৰো নাথাকে য'ত আমি ভাগৰ লাগিলে আমি সেই 6জন প্লেয়াৰে খেলিব লাগে কিন্তু প্ৰেজেণ্টত আপোনাৰ চিলেকশ্যন ট্ৰাইল দিব লগা হৈ গৈছে ইমানখিনি ল'ৰা ছোৱালীয়ে আপোনাৰ আমাৰ স্কেটিং বা ৰোল বলত হৈছে য'ত আমি 2টামান ট্ৰাইল দিব লগা হয় য'ত অসম টীমটো আপোনাৰ চিলেকশ্যন কৰা হয়
আৰু প্ৰথম বছৰত আমি যেতিয়া আছিলোঁ তেতিয়া আমি 6জনেই আছিলোঁ তো সেই পৰ্যায়ৰ পৰা যে আমি আজি সেই 2025 ইমান বাচ্চা ল'ৰা ছোৱালী হ'ল তো সেইটো চাই মোৰ মানে কেতিয়াবা চকুৰ পানী ওলাই যে এই জেগাটোৰ পৰা আমি ষ্টাৰ্টিং কৰি যে আজি আমি এইখিনি পৰ্যায়ত এজন খেলুৱৈৰ লগতে এজন কোচো হৈছোঁ কিন্তু সেই কোচৰ আঁৰত বহুত কথা বহুত সোমায়ো আছে ৰোল বলটো খেলিবলৈ কাৰণে স্কেটিংটো প্ৰথম শিকি ল'ব লাগে ৰোল বলটো প্ৰথমে আপোনাৰ স্কেটযোৰ শিকিব লাগিব স্কেটযোৰ পৰা আহি যেতিয়া স্কেটযোৰ বেলেঞ্চ আহিব ট'টেলি তাৰপিছতহে ৰোল বলটো ষ্টেটিং কৰিব পাৰিব যিহেতু ৰোল বলটো এটা বলৰ লগত কানেকশ্যন আপোনাৰ আকৌ তাত মানে আকৌ বল এটাৰ লগত সোমাই যাব বল এটা সোমাই যাব আপোনাৰ বাস্কেটবলত এনে পাছিং কৰিব লাগিব আপুনি শ্বুটিং কৰিব তাৰ উপৰি আপুনি গ'লকিপাৰ থাকিব সেই ডিফেন্সটো আপুনি ভাঙি কিনে আকৌ তাক গ'ল কৰিব লাগিব এটা টেকনিকেল গেম হয় এইটো আপোনাৰ আৰু এই খেলটোত মেইনলি পাৱাৰটো কিহৰ লাগে ৰোল বলত আপোনাৰ ৰোল বলটো হৈছে মই প্ৰথমে কওঁ স্পীডটো হ'ল আপোনাৰ স্পীডটো হ'বলৈ হ'লে বাচ্ছা ষ্টেমিনাটো বহুত ইম্পৰ্টেণ্ট ষ্টেমিনা আৰু পাৱাৰটো তাৰ এতিয়া ভৰিত জোৰ থাকিলে সি স্পীডটো বঢ়াব পাৰিব লগতে তাৰ ষ্টেমিনা যিমান আছে এতিয়া গাড়ীখনত যিমান পেট্ৰল ভৰাব গাড়ীখন দৌৰিয়ে থাকিব ঠিক তেনেদৰে বাচ্ছাটো যিমান ষ্টেমিনা থাকিব সি এতিয়া সেইটো হিচাপে পিক আপ দি থাকিব বা স্পীড কৰি থাকিব পাৰিব আৰু ঠিক তেনেদৰে ৰোল বলটো এটা কি হয় আপোনাৰ টিম গেম হয় আৰু টিম গেমত আপোনাৰ সদায় টেকনিকেল ইউজ থাকে ৰোল বলটো এনেকুৱা নহয় যে পাৱাৰ দি মই গ'ল মাৰিম ৰোল বলটো ট'টেলি মানে টেকনিকেল গেম হয় আপোনাৰ আপুনি ক'ত ক'ত খেলিলে মইতো আপোনাৰ প্ৰথম 2000 পৰা ষ্টাৰ্টিং কৰি এতিয়ালৈ বৰ্তমান মই অসমক 26খন নেশ্যনেল খেলিছোঁ অসমৰ হয় আপোনাৰ আণ্ডাৰ 11ৰ পৰা এতিয়া মই বৰ্তমান ছিনিয়ৰ লেভেলত খেলি আছোঁ আৰু অসম টীমৰ এটা ছিনিয়ৰ প্লেয়াৰ হয় লগতে মই 2017ত যেনেকৈ আপোনাৰ IPL হয় ন ঠিক তেনেদৰে মহাৰাষ্ট্ৰ ৰোল বল প্ৰিমিয়াৰ লীগ হৈছিলে য'ত আপোনাৰ 2017ত 8টা টীম বনিছিলে য'ত আপোনাৰ অকশ্যনত মানে মোক কিনিছিলে কলাপুৰ ড্ৰেগনছে 71,000ত কিনিছিলে মোক আপোনাৰ অসমৰ পৰা বহুত কেইজন ল'ৰা আছিলে আৰু ছোৱালীও আছিলে সকলো বেলেগ বেলেগ দলত আছিলে মোক আপোনাৰ কলাপুৰ ড্ৰেগনছে কিনিছিলে 71,000ত আৰু সেই প্ৰতিযোগিতাত মোৰ দলটোৱে আপোনাৰ ৰানাৰ্ছ আপ পাইছিলে ফাইনেল আমি হাৰিছিলোঁ আপোনাৰ নাগপুৰ ইগলছ আৰু সেই আপোনাৰ 2017ত মই যেতিয়া আপোনাৰ কলাপুৰ ড্ৰেগনছত হৈ খেলিছোঁ তাতে বহুত বেলেগ বেলেগ ষ্টেটৰ প্লেয়াৰ আছিলে বিহাৰ ৱেষ্ট বেংগল UP দিল্লী মহাৰাষ্ট্ৰ আমাৰ অসমৰ পৰা মই আৰু ৰামু পদলৈ আছিলে য'ত কলাপুৰ ড্ৰেগনছত খেলিছিলোঁ আৰু বাকী ঔৰংগাবাদত কাৰ্গিল আছিলে তাৰপিছত মুম্বাই টাইগাৰ্ছত আপোনাৰ দীপজ্যোতি আৰু মানস আছিলে ঠিক আপোনাৰ ছোৱালীটো আছিলে পল্লৱী পালাক তো তেনেকৈ আমি সেইটো এটা নতুন এক্সপিৰিয়েঞ্চ সেইটো এটা প্ৰথম এক্সপিৰিয়েঞ্চ আছিলে মোৰ য'ত আমি এতিয়া শুনিছোঁ ক'ৰবালৈ যাব আপুনি এতিয়া আপোনাৰ অহা মাহত 10 ছেপ্টেম্বৰৰ পৰা ওমানত খেল আছে তাৰে বাবে মই ৰেডি হৈ আছোঁ যাবলৈ এইটো অসমৰ মানে এইটো নেশ্যনেল এইটো ইণ্টাৰনেশ্যনেল হ'ব য'ত ভাৰতীয় দলৰ হৈ খেলিব পাম ভাৰতীয় দলৰ হৈ যাব আৰু কোনোবা যাব নেকি দুজনমান আৰু যাব আপোনাৰ সমীৰ বাস্পৰ আৰু আপোনাৰ ৰিয়ান এনেকৈ যাব আৰু বাহিৰৰ মানে অসমৰ আপুনি অকলে অসমৰ 3জন আছে য'ত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰিব হয় নাই দেউতাই তোমাক লৈ কিমান কষ্ট কৰে তুমি দেখা নাই দেখোঁ কি কষ্ট কৰে ৰাতিপুৱা 3টা 2টাত উঠি পেলাই ৰাতিপুৱা স্কেটিঙলৈ নিয়ে পুহ মাহতো নিয়ে ঠাণ্ডাটোতে স্কুল দেওবাৰ হ'লে 6টামানলৈকে 5:30 6টামান হয়গৈ আৰু মানে গাড়ী নচলালৈকে হৈ থাকে আৰু এনেই 5:30লৈকে হয় এতিয়া তুমি যে এৱাৰ্ড পাই আহিলা দেউতাই কি বুলি কৈছে মোৰ পাপাই অকল কান্দিয়ে আছে কেলৈ কান্দি পোৱাৰ কাৰণে ফূৰ্তিতে কান্দিছে হয় আৰু মায়েও কান্দিছে ইয়াৰ পিছত কি খেলিম বুলি ভাবিছা এতিয়া মই ইণ্ডিয়া ফালৰ পৰা খেলিম বুলি ইণ্ডিয়া টীমৰ মানে হৈ পেলাই খেলা এটা মনোভাৱ ইণ্টাৰনেশ্যনেল গেমত যোৱা মানে এটা মনোভাৱ আছে ঠিক আছে আৰু পঢ়া শুনাটো সমানে চলাই যাব লাগিব হয় নাই তুমি যে পাই আহিলা তাত যে পুৰস্কাৰ পাই আহিলা পাই অহাৰ পিছত তোমাৰ ঘৰলৈ কোনোবা মানুহবোৰে তোমাৰ ঘৰলৈ গৈছে নিশ্চয় তোমাক সম্বৰ্ধনা জনাবলৈ বা তোমাক লৈ পেলাই গৌৰৱ কৰা যিসকল লোক
তেওঁলোকেতো গৈছে, তেওঁলোকক কি কৈছা তুমি? প্ৰতিশ্ৰুতি দিছা নাই, মই আৰু আগবাঢ়ি যাম, আমুক কৰিম তামুক কৰিম? সেইটো কথা কৈছোঁ। অঁ মানে ইণ্ডিয়া টীমৰ পৰা খেলিম বুলি মই সকলোকে সুধিছে ইয়াৰ আৰু আগলৈ কি কৰিবা বুলি, তেতিয়া মই ইণ্ডিয়া টীমৰ পৰা খেলিম বুলি কৈছোঁ। আচ্ছা, শেষত আমাৰ মুক্ত আড্ডাৰ অনুষ্ঠানলৈ আপুনি আহিলে আমাৰ ভাল লাগিলে, কিন্তু আপুনি আহি কেনেকুৱা পালে সেইটো যদি আমি নুসুধোঁ তেতিয়াহ'লে আমাৰ আধৰুৱা হ'ব প্ৰগ্ৰেমটো। নাই, প্ৰথম এক্সপিৰিয়েঞ্চ মোৰ এনেকুৱা প্ৰগ্ৰেমত প্ৰথম এক্সপিৰিয়েঞ্চ হয় আৰু খুবেই ভাল লাগিছে। আৰু যেতিয়া মনৰ পৰা সকলো কথা ক'ব পাৰিছোঁ, তাতকৈ আৰু একো ক'বলৈ নাই। ভাল লাগিছে যে চব খুলি কিনে আপোনাক ক'ব পাৰিছোঁ। আপুনি আহকগৈ, আকৌ এদিন বহিম অঁ নিশ্চয়, পাছত। আকৌ আহিম নিশ্চয়, যিহেতু ইমান ভাল প্ৰগ্ৰেম এটা কৰিছে। আৰু লগতে স্কেটিংটো কি হয় আপোনাৰ ভিডিঅ' থ্ৰুৱেদি বহুত মানুহে জানিব পাৰিব। তো আৰু লগতে চমনকো পৰিচয় এটা দিছে যে সি কি কমিছত কি খেলি আছে, বা সিও এটা পৰিচয় পাইছে। আৰু যি অসমৰ স্কেটিঙৰ যিখিনি গাৰ্জেণ্টক আপোনাৰ ফালৰ পৰা আপুনি কিবা ক'ব নেকি? মোৰ ফালৰ পৰা এটাই কথা হ'ল যে কি মই এইটো কোৱা নাই যে স্কেটিং কৰিব লাগিব, বা মোৰ কথা হ'ল কি আজি বৰ্তমানত কি হৈছে, বহুত ল'ৰা ছোৱালীয়ে আপোনাৰ মোবাইলটো চায়। বহুত বাচ্ছা আজিকালি মোবাইলৰ লগতে প্ৰায় ব্যস্ত হৈ থাকে। আৰু মোৰ কথা হ'ল যে সকলো পেৰেণ্টছক যে খেলত প্ৰথমে জইন কৰি দিব লাগে, আৰু খেলত যেতিয়া বাচ্ছাই জইন কৰিব তেতিয়া তাৰ প্ৰথম ফিটনেছটো ভাল লাগিব, লগতে সি মোবাইলটো এৰিব লাগিব। তো খেলত দিলে নিজৰ ফিজিকটোৰ লগতে সি এটা নিজৰ ফিউচাৰৰ কাম আহিব, যিহেতু সি খেল এটাৰ লগত জড়িত হ'ব। সেই খেলটোৰ লগত সি নিজৰ এটা পৰিচয় পাব, তাৰ লগত সি ফিটনেছ, তাৰ মোবাইলৰ পৰা দূৰ। আৰু আজিকালি মেক্সিমাম ল'ৰা ছোৱালী মই চাওঁ মোবাইলৰ লগত ব্যস্ত হৈ থাকে। আৰু মোবাইলৰ পৰা আমি কি বস্তু পাওঁ? একোৱে নাই, চকুৰ পাৱাৰ যাব, নিজৰ মাইণ্ড কিমান কি, আৰু বহুত বাচ্চাই গেম খেলে, ফ্ৰী ফায়াৰ যিবোৰ পাবজি এইবোৰ খেলে। তো সেইবোৰ গেমেৰে যদি সি নিজৰ ফিল্ডত নামিব, তেতিয়া তাৰ নিজৰ ফিজিকটোৰ লগত সি এটা কিমান ধুনীয়া এটা পৰিচয় পাব যে সি কি হয়। যেনে ঠিক আজি সমন্বয় ঘৰত বহি থাকিলে জানো আমি চিনি পালোঁ হয় সমন্বয় কোন হয়। আজি সেই ঘৰৰ পৰা ওলাই আহি আজি গ্ৰাউণ্ডত নামিছে, স্কেটিংটো জইন কৰিছে, তো আমি তেতিয়া গম পাইছোঁ যে সমন্বয় কি হয়, আৰু সি এটা পৰিচয় পাইছে। আজি কিমান আপোনাৰ চবতে গম পাই আছে, সমন্বয় মেডেল পাইছে, লগতে সকলো ল'ৰা ছোৱালীয়ে আমাৰ স্কেটিঙৰ যিমানখিনি আছে। তো মোৰ এটাই মেছেজ দিয়ক যে খেলত দিয়ক, খেলত দিলে নিজৰো ভাল, লগতে ফিটনেছো ভাল থাকিব ল'ৰা ছোৱালীয়ে। সমন্বয়, আজি আহি কেনেকুৱা লাগিলে? খুবেই ভাল লাগিলে, কাৰণ মনৰ কথাখিনি ক'ব পাৰিছোঁ সেইটো কাৰণে। তুমি কিবা ক'বা নেকি তোমাৰ লগৰ ল'ৰা বা তোমাৰ লগত যিসকলে শিকে তেওঁলোকক বা তেওঁলোকৰ গাৰ্জেণ্টক বা কাৰোবাক কিবা ক'বা নেকি? ক'বলগীয়া নাই, চবেই নিজৰ নিজৰ জেগাত চাওঁ। নাই, ঠিকে আছে, ভাল লাগিলে। ল'ৰাটোক মানে ই কথা কম কয় একচুৱেলি, তাৰ কাৰণে আমি দুইজনকে আমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, ইমান সময় আমাক দিয়াৰ কাৰণে, ইমান ব্যস্ততাৰ মাজতো। পুনৰবাৰ ভৱিষ্যতে আকৌ কেতিয়াবা লগ পাম। আৰু স্কেটিঙৰ ওপৰত আমাৰ বিশেষ অভিজ্ঞতা নাই, আমি জাষ্ট ৰাইজক ইয়াৰ বিষয়ে জনাব বিচাৰিছোঁ যে স্কেটিং এটা ভাল খেল, আৰু স্কেটিং খেলি ল'ৰা ছোৱালী শাৰীৰিকভাৱে কিমান ষ্ট্ৰং হ'ব পাৰে, আৰু স্কেটিং খেলটোৱে আজি ক'ৰ পাইছেগৈ, আৰু অসমত স্কেটিং কেতিয়া আহিলে, আজি কি পৰ্যায়ত আছে, এই কথা বিভিন্ন কথা আপোনাৰ যোগেদি আমি আমাৰ দৰ্শকসকলক দিবলৈ চেষ্টা কৰিলোঁ, ধন্যবাদ জ্ঞাপন কৰিলোঁ। এয়া আমাৰ মাজত আছিল দুজন স্কেটিং প্লেয়াৰ, এজন নেশ্যনেল প্লেয়াৰ আৰু আনজন ৰাজ্যিক ষ্টেট প্লেয়াৰ, এজন সৰু ল'ৰা আৰু এজন কোচ। সঞ্জু দাস তেখেত এজন কোচ, আৰু সমানে সমন্বয় শইকীয়া এজন ষ্টেট প্লেয়াৰ। খুব সৰু বয়সতে স্কেটিং খেলৰ ওপৰত তেখেতসকলে আমাৰ মুক্ত আড্ডাত নিজৰ নিজৰ মত প্ৰকাশ কৰিলে। আমি আশা কৰিছোঁ আমাৰ এই অনুষ্ঠানটো প্ৰতিজন স্কেটিং প্লেয়াৰ তথা সমগ্ৰ অসমৰ ৰাইজে চাওক, স্কেটিঙৰ ওপৰত তেওঁলোকে কিছু হ'লেও অকণমান অভিজ্ঞতা, কিছু হ'লেও অকণমান হ'লেও জ্ঞান পাব বুলি আমি আমাৰ এই অনুষ্ঠানটোৰ যোগেদি জ্ঞান পাব বুলি আমি আশা ৰাখিছোঁ। আৰু সকলোকে আমাৰ এই অনুষ্ঠানটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে কেনে পালে
আমাক কমেণ্ট কৰি জনাব আৰু ক'ৰ পৰা চাইছে আমাৰ অনুষ্ঠানটো আমাক জনাব। আপোনালোকে যেতিয়া আমাক কমেণ্ট কৰে আৰু আমাক যেতিয়া আমাৰ অনুষ্ঠানটোৰ ওপৰত কেনে পালে আমাক জনায়, ক'ৰ পৰা চাইছে আমাক জনায়, তেতিয়া আমি আনন্দিত হওঁ আৰু তাৰ পৰা আমি প্ৰেৰণা পাওঁ নতুন নতুন বিষয়ৰ ওপৰত আমাৰ মুক্ত আড্ডাত আলোচনা কৰিবলৈ। গতিকে পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি আমাৰ এই মুক্ত আড্ডাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।